হেল্ল' এণ্ড ৱেলকাম টু অংকুৰণ IAS একাডেমি। আমি আজিৰে পৰা নতুন চিৰিজ আৰম্ভ কৰিছোঁ কমপ্লিট মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী, য'ত আমি গোটেই মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ বিষয়ে আলোচনা কৰিম। আজিৰ ক্লাছত আমি এটা অভাৰভিউ দিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব। বলক আৰম্ভ কৰোঁ। আৰু আৰম্ভ কৰাৰ আগতে আমি আপোনালোকক এটা কথা জনাওঁ যে অংকুৰণ IAS একাডেমীয়ে JEE হাই কোৰ্ট এক্সামৰ প্ৰিপেৰেশ্যনৰ বাবে 7টা মক টেষ্ট চিৰিজ উলিয়াইছে, যাৰ ডিটেইলছ তলত কমেণ্ট ছেকশ্যনত জনোৱা হৈছে। আপোনালোকে লিংকটো ক্লিক কৰি চাওক আৰু লগতে আমি ফ্ৰী মক টেষ্ট চিৰিজ দিছোঁ, সেইটো এটেম্প কৰক। বলক আজি ক্লাছটি আৰম্ভ কৰোঁ। আমি আজি গোটেই অভাৰভিউ দিম মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ, আৰু তাত আমি কৈ আছোঁ 5টা ফেজ ৰাখিছোঁ। ফেজ 1 এডভেণ্ট অফ ইউৰোপিয়ানছ 1498 পৰা 1700লৈকে। তো এইটো টাইম লাইন আপোনালোকক দিয়া গৈছে। এই এডভেণ্ট অফ ইউৰোপিয়ানছ ইন ইণ্ডিয়া, সেই টাইম লাইনত আমি ক'ম যে কেনেকৈ বিগিনিং অফ নিউ এৰা ইণ্ডিয়ান হিষ্ট্ৰীত হৈছিলে। ইউৰোপিয়ানছে প্ৰথমতে ব্যৱসায় কৰিবলৈ আহি লাহে লাহে কলনিয়েল পাৱাৰ ৰুলাৰ্ছ হ'বলৈ সক্ষম হৈছিলে। সেয়া বস্তু আমি এই ডিটেইল ভিডিঅ'টিত আলোচনা কৰিম ডিটেইলকৈ। আৰু আপোনালোকক এটা বস্তু আপোনালোকে জানেই চাগে, ৱাই দে কেম টু ইণ্ডিয়া। ইণ্ডিয়ালৈ তেখেতসকল কেলৈ আহিছিলে? আমাৰ ইণ্ডিয়াত কি আছিলে? মা মছলা ধনী আছিলে, ভেলুৱেবল স্পাইচেছ আছিলে। তাৰপিছত আমাৰ ইয়াত কটন, হাই কোৱালিটিৰ কটন, চিল্ক টেক্সটাইল আছিলে, সেইকাৰণে আমাৰ ইণ্ডিয়াত তেখেতসকল আহিছিলে। তাৰপিছত আৰু কি কাৰণ আছিলে? আৰব এণ্ড টাৰ্কিছবিলাক মিডিলমেন হৈ পেলাই কাম কৰি আছিলে। ব্যৱসায় কৰিব যাওঁতে ইউৰোপিয়ানছে ডাইৰেক্ট একচেছ নাপায়, আহোঁতে মাজত আৰব বা টাৰ্কিছৰ পৰাহে বস্তুটো পায়। ইণ্ডিয়াৰ পৰা যি বস্তু সিহঁতৰ হৈ পেলাইহে সিহঁতৰ লগি যায়, যেতিয়া যোনটো প্ৰাইচবিলাক হাই থাকে। তো সিহঁতে আহিব বিচাৰিছিলে, সেইকাৰণে সিহঁতে প্ৰথমবাৰৰ বাবে ভাস্কো ডি গামা পৰ্তুগীজ নেভিগেটৰে কেলিকেটলৈকে আহে, যোনটো কোজিকোড়ে বুলি কয়, আজিকালি কেৰেলাত আছে। তাৰ পৰা কেপ অফ গুড হোপত পায়। তাৰপিছত এই ডিস্কভাৰীয়ে ডাইৰেক্ট চি ৰুট খুলি দিয়ে ইউৰোপ আৰু ইণ্ডিয়াৰ মাজত। তো সেই চি ৰুটৰ থ্ৰু দি ইয়াত ট্ৰেড কৰিবলৈ আহে, আৰু তাৰ প্ৰথমটো ব্যৱসায় হিচাপত আহে। তাৰপিছত তেখেতসকলে লাহে লাহে ইয়াত মূৰটো সুমুৱাই সেই ব্যৱসায়ৰ পৰা ৰুলাৰ কেতিয়া হয় আমাৰ মানুহে গমকে নাপালে। এটা সহজ সৰল মানুহ আছিলে। আৰু সেই সময়ত মোগল এম্পায়াৰৰ ডিক্লাইনো হৈছিলে। মোগল এম্পায়াৰ ডিক্লাইনৰ বাবে সিহঁতসকলে আৰামছে আমাৰ ইয়াত এজ এ ৰুলাৰ হ'ব সক্ষম হৈছিলে। সেয়া আমি অভাৰভিউ দিম। তাৰপিছত আপোনালোকক এটা বস্তু মনত ৰাখিব, পৰ্তুগীজসকল 1498 প্ৰথম ট্ৰেডিং কোম্পানী আহিছিল ভাৰতত 1498 চনত। তেখেতসকল পৰ্তুগীজ ইষ্ট ইণ্ডিয়া কোম্পানী ইষ্টাব্লিছ হৈছিলে। আৰু তেখেতসকলৰ মেইন জেগা ক'ত আছিলে? গোৱা আছিলে, দমন, দিউ, এইবিলাক জেগাত তেখেতসকলে ব্যৱসায় কৰিছিলে। তাৰপিছত ডাচ আহে 1602, 1602ত আহে, আৰু তেখেতসকলৰ মেইন ঘাটি, ব্যৱসায়িক ঘাটি বুলি ক'লো, পুলিকট আছিলে, পুলিকট আৰু নাগাপট্টিনম আছিলে। তাৰপিছত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী আহে। এই ক্ৰনলজি এক্সামৰ খুবেই সুধি থাকে দেই, আপোনালোকে এইটো বস্তু কৈ যাওঁতে ধ্যান দি যাওক। কোনটো চনত হৈছিলে? 1600 খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ইষ্টাব্লিছড হয় আৰু ভাৰতলৈ আহে। তাৰপিছত লাহে লাহে ব্ৰিটিছ ইষ্ট ইণ্ডিয়াই আহে ট্ৰেডাৰ্ছৰ হিচাপত, পিছত ৰুলাৰ্ছে হয় গোটেই কোম্পানীজখিনি খেদি। আমি এইখিনিও ডিটেইলছ আমি এই ভিডিঅ'টোত পিছলৈ আমি আলোচনা কৰি যাম। আজি বাছ আপোনালোকক অভাৰভিউ দিছোঁ। দেন ষ্টাব্লিছড হয় 1616 চনত, আৰু আটাইতকৈ অন্তিমত অহা কোম্পানীটো হৈছে ফ্ৰেঞ্চ 1664ত। ইংলিছে ক'ত ভেটি কৰিছিলে বুলি ক'লে ছুৰট, মাদ্ৰাজ, বম্বে, কলকাতা, এইবিলাক জেগাত তেওঁলোকৰ প্ৰধান ঘাটি আছিলে। ডেনছে আহি ট্ৰেংকুইল বাৰত কৰিছিলে, আৰু ফ্ৰেঞ্চে পণ্ডিচেৰী, মাহে, চন্দ্ৰনগৰ এইবিলাকত ভেটি গঢ়ি তুলিছিলে। এতিয়া ইহঁতসকল আহে আমাক ইয়াত এজ এ ট্ৰেডাৰ্ছ আহে, আমাৰ ইয়াৰ স্পাইচেছ, কটন, চিল্কবিলাক দেখি। কিন্তু লাহে লাহে ট্ৰেডে কি অপেন ইহঁতক ড'ৰ অপেন কৰি দিলে ভাৰতত ৰুল কৰিবলৈ। তো এইখিনি আপোনালোকক অভাৰভিউ দিওঁতে মই 2টা MCQ আপোনালোকক দি যাওঁ। এটা প্ৰথম কুৱেশ্যন দিছোঁ, হু ৱাজ দ্য ফাৰ্ষ্ট ইউৰোপিয়ান টু ৰিচ ইণ্ডিয়া? হু ৱাজ দ্য ফাৰ্ষ্ট ইউৰোপিয়ান টু আপোনালোকে এই কমেণ্ট ছেকশ্যনত আনচাৰ জনাব। ৰিচ ইণ্ডিয়া বাই চি ৰুট, ইণ্ডিয়া বাই চি ৰুট। এইখিনি মই আপোনালোকক ওপৰত কৈ দিছিলোঁ, আপোনালোকে কিমান ধ্যান দি চাই ভিডিঅ' সেইটো চাই লওঁ। এইটো কুৱেশ্যনৰ আনচাৰ দিব। আৰু এটা কওঁ,
ক্ৰনলজি আপোনালোকে 2 নম্বৰ এটা কি লিখিব ক্ৰনলজি লিখি দিব কোনটো কোম্পানী কোনটো চনত এষ্টাব্লিছ হৈছিলে সেই হিচাপত ক্ৰনলজি ড্ৰ কৰি মোক কমেন্ট সেকশনত জনাব এতিয়া আমি সেকেন্ড পেজৰ বিষয়ে আমি আলোচনা কৰিম যোনটো কোম্পানী ৰুল এণ্ড এক্সপেনশন 1700 পৰা 1857 লৈকে কেনেকৈ কোম্পানীয়ে ৰুল কৰে কেনেকৈ এক্সপান্ড কৰে সেইখিনি বিষয়ে আমি ডিসকাস কৰিম মানে মুগলৰ ডিক্লাইনৰ সেই এডভান্টেজ লৈ মুগলসকল দুৰ্বল হৈ আহিছিলে শাসক হিচাপে আৰু নিজৰ মাজত মানে ইণ্ডিয়ান ৰিজনেল পাৱাৰ আৰু মানে নিজৰ মাজতে কাজিয়া পেছালৰ সুযোগ লৈ সিহঁতে বহুত মানে চালু আছিলে ব্ৰিটিছৰসকল সেই সুযোগ লৈ পেলাই লোকেল পলিটিক্সত সিহঁতে মূৰটো সুমুৱাই আৰু সিহঁতে ৰুল কৰিবলৈ পালে সক্ষম হ'ল আৰু প্ৰথম যুদ্ধটি 1757 এইটো হৈছে তাৰ প্ৰথম যুদ্ধ নহয় টাৰ্নিং পইণ্ট আছিলে এই যুদ্ধটিৰ পিছত মানে কোম্পানী কি কৰে ৰিয়েল পাৱাৰ বেংগলৰ ৰিয়েল পাৱাৰ পায় ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বেংগলৰ ৰিয়েল পাৱাৰ পায় তাৰ পিছত এই বেটেল অফ বুকছাৰৰ 1764 হোৱাৰ পিছত কোম্পানীয়ে কি কৰে দিৱানী ৰাইটছ পাই যায় এইকেইটা এতিয়া আপোনালোক জাষ্ট অভাৰভিউ দিছো আমি গোটেই ডিটেইলছত চাব লাগিব কাৰণ এইবিলাকৰ পৰা ঢেৰ কুৱেশ্যনছ আহি থাকে আপোনালোকৰ এক্সামত দিৱানী ৰাইটছ পাই য'ত মানে ৰাইট টু কালেক্ট ৰেভিনিউ মানে দিৱানী ৰাইটছ কি হয় ৰেভিনিউ বেংগল উৰিষ্যা তাৰপিছত বিহাৰৰ পৰা ইহঁতে ৰেভিনিউ কালেক্ট কৰাৰ ৰাইটছটো পাই যায় মোৰটো মানে বেটেল অফ পলাচিত হেৰিত পাইছিলে মোৰটো সোমাব পাৰিছিলে বেটেল অফ বক্সাৰত সিহঁতে গোটেই গা সোমাব পাৰে মানে সেনেকে আপোনালোকে বুজিব 1765 সেই দিৱানী ৰাইটছ পায় ট্ৰিটি অফ এলাহাবাদৰ থ্ৰু দি এতিয়া আমি সেকেন্ড ফেজটো আমি আপোনালোকৰ লগত ডিসকাস কৰিলো আহক আমি আজি ফেজ 3 ৰ বিষয়েও ডিসকাস কৰো ৰিভল্ট অফ 1857 ব্ৰিটিছাৰ্ছ সকলৰ সাবসিডিয়াৰী এলায়েন্স ডক্ট্ৰিন অফ লেপছ এইবিলাক পলিচিৰ কাৰণে ৰিভল্ট অফ 1857 ব্ৰক আউট হৈছিলে আৰু ইয়াক মানে ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্স বুলিও কোৱা যায় আৰু ইয়াৰ মানে ঢেৰ কাৰণ আছে পলিটিকেল ৰিজন আছে এইকণত মানুহে ইয়াক চিপাহী বিদ্ৰোহ বুলিও কয় কিন্তু চিপাহী বিদ্ৰোহ শুদ্ধ টৰ্ম বুলি ক'ব নোৱাৰে আপুনি ইয়াক কাৰণ চিপাহীয়ে মাত্ৰ নহয় বেলেগ মানুহো যোগদান দিছিলে সেইবাবে সেই বস্তুটো অকমান এভয়েড কৰি চলিব আৰু ইয়াক ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্স বুলি বেছিকে কয় ইয়াৰ বহুত কজেছ আছে পলিটিকেল ইকনমিক মিলিটাৰী ৰিলিজিয়াছ এইবিলাক বিষয় আমি ডিসকাস কৰিম আৰু এইবিলাক সাবসিডিয়াৰী এলায়েন্স হওক এইবিলাক বিষয় আমি ডিটেইলছত এই আগন্তুক ক্লাছত আমি কন্টিনিউ ৰাখিম সাবসিডিয়াৰী এলায়েন্স ডক্ট্ৰিন অফ লেপছ গোটেইখিনি বস্তু ফেজ 3 ৰিভল্ট অফ 1857 পঢ়া হ'ব আৰু ফেজ 4ত আমি কৰিম ব্ৰিটিছ ক্ৰাউন ৰুল 1858 ৰ পৰা 1905 লৈকে 1858-7ত কি হৈছিলে জানেনে যেতিয়া যুদ্ধ হৈছিলে বাৰু এইটো নকওঁ যে ইণ্ডিয়ানসকলে জিতিলে নিজিতিলে সেই কাৰণটিলৈ আমি নাযাওঁ আমি ভিডিঅ'ত আগন্তুক ক্লাছত আমি ডিসকাস কৰিম এইবিলাক বস্তু কিন্তু এইটোৰ ক্ষেত্ৰত ইষ্ট ইণ্ডিয়া কোম্পানীৰ পাৱাৰ ধ্বংস হৈ গৈছিলে ইহঁতৰ হাতৰ পৰা ব্ৰিটিছ ক্ৰাউনলৈ হস্তান্তৰ হৈছিলে 1858 চনত কুইন্স প্ৰক্লেমেশ্যনৰ জৰিয়তে তাৰ মানে ইম্পৰ্টেণ্ট টাইমলাইনছখিনি ড্ৰন কৰিব গ'লে 1858 পৰা 1905 লৈকে তাৰ ইম্পৰ্টেণ্ট হৈছে কুইন্স প্ৰক্লেমেশ্যন আছে আমি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কেনেকৈ ফৰ্ম হৈছিলে সেই বিষয়ে আমি ডিসকাস কৰিম ইয়াত বহুতো ডেভেলপমেণ্ট হৈছিলে ট্ৰান্সপৰ্ট কমিউনিকেশ্যন ৰেলৱে টেলিগ্ৰাফ এইবিলাক বিষয়ে আমি আলোচনা কৰি যাম পোষ্টেল চিষ্টেম তাৰপিছত ইয়াত আমি ৰাইজ অফ ইণ্ডিয়ান নেশ্যনেলিজমৰ বিষয়ে পঢ়িম ফৰ্মেশ্যন অফ INC টো আমি ক'লোৱে ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1892 বিষয়ে আমি ডিসকাস কৰিম পাৰ্টিশ্যন অফ বেংগল 1905 আমি ইয়াত ডিসকাস কৰিম এটা আগবাঢ়ো ফেজ 5 লৈকে আমি ফেজ 5ত কি ডিসকাস কৰিম ফেজ 5ত আমি ফাৰ্ষ্ট টু 1905ৰ স্বদেশী মুভমেণ্ট বুলি আপোনালোকে শুনিছে নিশ্চয় সেয়া বিষয়ে আমি ডিসকাস কৰিম লৰ্ড কাৰ্জনে বেংগল পাৰ্টিশ্যন কৰে এডমিনিষ্ট্ৰেটিভ ৰিজন দি য'ত বয়কট মুভমেণ্ট স্বদেশী মুভমেণ্ট এইবিলাক বিগিনিং হৈছিলে তাৰপিছত মাছ নেশ্যনেলিজম আহিছিলে লাহে লাহে গান্ধীয়ে কেনেকৈ এক্সপেৰিমেণ্ট কৰে গান্ধী আহে ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টৰ ফেজত 1917-18ত গান্ধীয়ান এক্সপেৰিমেণ্টছ এইখিনি আমি ডিসকাস কৰিম 1920 চনৰ নন কপাৰেশ্যন মুভমেণ্ট তাৰপিছত নন কপাৰেশ্যন মুভমেণ্টত কি হয় কেনেধৰণৰ মুভমেণ্ট হয় সেইবিলাক আমি ডিসকাশন কৰিম 1930 চিভিল ডিজঅবিডিয়েন্স মুভমেণ্টৰ বিষয়ে ডিসকাস কৰিম 1942 কুইট ইণ্ডিয়া মুভমেণ্টৰ বিষয়ে আমি ডিসকাস কৰিম আৰু আমি ভাৰতে কেনেকৈ ব্ৰিটিছৰ হাতৰ পৰা ইণ্ডিপেণ্ডেন্স পায় সেয়া আমি ডিসকাস কৰিম ইয়াৰ ভিতৰত বহুত টপিক চুই যাবলগীয়া আছে কাউন্সিল এক্টছ বিলাকৰ কথা পঢ়িম
তাৰ উপৰিও আমি চাইমন কমিশ্যন হওক আমি কমিশ্যনছবিলাকৰ বিষয়ে মেজৰ ৰাউণ্ড টেবল বিষয়ে আমি ডিছকাছ কৰিম এইটো ফেজ যেনেকৈ ব্যৱসায় হিচাপে অহা ব্ৰিটিছাৰ্ছসকলে লাহে লাহে ভাৰতত সোমাই কেনেধৰণে এক্সপানশ্যনিষ্ট পলিচি নীতি গ্ৰহণ কৰি পেলাই ভাৰতক মানে নিজৰ হাতৰ কেপচাৰ কৰিছিলে আৰু লাহে লাহে কেপচাৰৰ পৰা ভাৰতে কেনেকৈ নিজকে ডেভেলপ কৰি ভাৰতে মানে ব্ৰিটিছাৰ্ছৰ হাতৰ পৰা নিজক মুক্ত কৰিবলৈ সক্ষম হৈছিল সেই বিষয়ে আমি ডিটেইলছত পঢ়িম আৰু আপোনালোকক কেনেধৰণৰ কুৱেশ্যনছ আহে মই MCQ দি যাম আপোনালোকে মোক আনচাৰ্ছ কৰি যাব আজি মই আপোনালোকক কেইটামান MCQ দিম সেইকেইটা আপোনালোকক মই হোপ কৰোঁ আপোনালোকে মোক কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব এটা কথা আপোনাক আজি একদম ইজি দিওঁ MCQ খিনি আগন্তুক ক্লাছত মই ভাল এক্সাম অৰিয়েণ্টেড MCQs লৈ আহিম আজিৰ MCQ কেইটামান আপোনালোকে টুকি ৰাখক বেটেল অফ প্লাচি কেতিয়া হৈছিলে সেয়া ৰাখিব আপোনালোকে কুৱেশ্যনছ মোক কমেণ্ট ছেকশ্যনত দিব মই ভাল পাম আপোনালোকে ৰেছপণ্ড কৰিলে বেটেল অফ প্লাচিৰ ইয়াৰ দিব আৰু কোনটো চনত দিৱানী ৰাইটছ পাইছিলে মই কৈ গৈছোঁ এইখিনি আগতে মই কৈ গৈছোঁ নোকোৱা কথা বোলাৰ পৰা আপোনালোকক একো সোধা নাই কৈ যোৱাৰ পৰা সুধিছোঁ দিৱানী ৰাইটছৰ বিষয়ে মানে এইটো সুধিব কোনটো চনত পাইছিলে গভৰ্ণমেণ্ট অফ এক্ট মানে 1858 মানে কোনটো কোম্পানী ৰুল শেষ কৰিছিলে সেইটো লিখিব সেইটোতো মই কৈছোঁ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা হস্তান্তৰ হৈ কুইন বা সেই মেইন ব্ৰিটিছাৰ্ছৰ হাতৰ ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ হাতলৈ যায় সেইখিনি বস্তু তাৰপিছত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কেতিয়া ফৰ্ম হৈছিলে সেয়া সুধিছোঁ আপোনালোকৰ MCQ মোক হেৰিত কমেণ্ট ছেকশ্যনত জনাব পাৰ্টিশ্যন অফ বেংগল কেতিয়া হৈছিল আৰু কোনে কৰাইছিল গভৰ্ণৰ জেনেৰেল কোন আছিলে কুইট ইণ্ডিয়া মুভমেণ্ট কোনটো ইয়াৰত লঞ্চ হৈছিলে গোটেইখিনি মোক কমেণ্ট ছেকশ্যনত জনাব বুলি আশা কৰোঁ আৰু কাইলৈৰ পৰা আমি প্ৰপাৰ ক্লাছেছ দি যাম আপোনালোকে চাই যাব আৰু এই ভিডিঅ' আমাৰ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু টেষ্ট ছিৰিজৰ বিষয়ে আমি কমেণ্ট ছেকশ্যনত জনাইছোঁ সেয়া লিংক ক্লিক কৰি আপোনালোকে চাব আৰু প্ৰি মকটো এটেম্প কৰিব আজিলৈ ধন্যবাদ থেংক